৬৬খন দেশ বাইকেৰে ভ্ৰমণ কৰা মহিলা বাইক ৰাইডাৰ মীনাক্ষী দাস আৰু তেওঁৰ সহযোগী উপস্থিত শিৱসাগৰ ঐতিহাসিক ৰংঘৰৰ সন্মুখত। শিৱসাগৰত মন্তব্য বাইক ৰাইডাৰগৰাকীৰ আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰোঁ। জুবিন গাৰ্গৰ প্ৰতিটো বস্তুৱেই ন্যায় পাব লাগে। আমাৰ যাত্ৰা ইণ্ডো চীন সীমান্ত তাতচিং গৈছিলোঁ, কিন্তু আমাৰ যাত্ৰাত এইবাৰ এটা বিশেষ বাৰ্তালৈ ওলাইছিলোঁ। সকলোৱে ন্যায় বিচাৰিছে, আমি ন্যায় বিচাৰিছোঁ আৰু প্ৰাৰ্থনা জনাইছোঁ। আচলতে এইবাৰ ৰাইড কৰিলোঁ, বহুত চেলেঞ্জিং ৰাইড এটা লৈছোঁ। চেলেঞ্জিং ৰাইড ল'লোঁ কাৰণ আমি গৈছোঁ বহুত বেছি অফ ৰোড কৰিবলৈ, সেইটো হ'ল ইণ্ডো চাইনা বৰ্ডাৰ অৰুণাচলত। কিন্তু এইবাৰ এটা বিৰাট চিৰিয়াছ মেছেজ লৈ ওলাইছোঁ, সেইটো হ'ল #জাষ্টিছ ফৰ জুবিন। আৰু জাষ্টিছ ফৰ জুবিন কিয় লাগে আমি সকলোৱে জানো, কি হৈ আছে পৰিস্থিতি সেইটো আমি দেখি আছোঁ। আৰু ইমান সময় লাগিছে, সেইটোহে আচৰিত কথা, ইমান সময় লাগি আছে। বিশ্বাস আমাৰ আছে, অসম গভৰ্ণমেণ্টৰ ওপৰতো বিশ্বাস আছে, পুলিচৰ ওপৰতো বিশ্বাস আছে যে ন্যায় হ'ব, আৰু ন্যায় হ'বই লাগিব। কাৰণ আমি যিমানেই জেনেৰেশ্যন নকওঁ কিয়, গোটেই জেনেৰেশ্যনে লাগি পৰিছে আৰু জুবিন দাই দেখুৱাই থৈ গৈছে অসমীয়া মানুহে কেনেকৈ একতা তেওঁ বিচাৰিছিলে। তেওঁ ঢুকোৱাৰ সময় আমি দেখিছোঁ আমাৰ একতা কিমান আছে, আৰু বেছি আমি একগোট হ'ব লাগিব। যদি জাষ্টিছ নাপায় তেতিয়া কি হ'ব? দীঘলীয়া নহয়, যিহেতু আমি উভতি যাব বিচাৰিছোঁ আমাৰ স্বাৰ্থ জুবিন দাৰ কাৰণে। আমি আকৌ এটা গেট টুগেডাৰ কৰিম সোণাপুৰত, তাতেও বহুতখিনি ৰাইডাৰ্ছ আহিব। আৰু এইটো আচলতে 12 দিনৰ ৰাইড কৰিলোঁ আমি, 12 দিন ৰাইড হৈ গ'ল আমাৰ গুৱাহাটী টু গুৱাহাটী। আৰু আমি যিমান ঠাইত গৈছোঁ চবেই অৰুণাচলৰো ভিতৰুৱা গাঁৱতো জুবিন গাৰ্গৰ কথা জানে, জুবিন গাৰ্গৰ গান শুনে, আৰু জুবিন গাৰ্গৰ কাৰণে তেওঁলোকেও প্ৰে কৰি আছে যে দিছ ইজ নট নৰ্মেল ডেথ। সকলো ক্ষেত্ৰতে জাষ্টিছ মানে দোষী যিখিনি আছে তেওঁলোকে শাস্তি পাবই লাগিব। মানে এৰেষ্ট হোৱাটো ছাফিচিয়েণ্ট নহয়। আমি ভাবোঁ এৰেষ্ট হৈছে মানে দে আৰ ছেফ। এৰেষ্ট হোৱা তাৰ পাছত কি হ'ব কথাটো সেইটো আমি জানিব লাগে, টোটেল ডিটেইল যে যিকেইজন দোষী তেওঁলোকে কি পানিছমেণ্ট পাব, যাতে ফিউচাৰত কোনো চেলিব্ৰিটিৰ লগত বা কোনো ডাঙৰ ভাল মানুহ এজনৰ লগত তেনেকুৱা হ'ব নোৱাৰে। ৰাইডাৰগৰাকীৰ লগত উপস্থিত ভাৰ্গৱজ্যোতি দত্ত, ৰুণজুন গগৈ, জিতুমণি দেৱঘৰীয়া, মুস্তাক আলী, পীয়ুষ প্ৰিয়াদৰ্শনী, বেদান্ত ৰাজখোৱা। শিৱসাগৰৰ পৰা মুছাবিল আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।